নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা শৈক্ষিক তথা সাংস্কৃতিক নগৰী যোৰহাট স্থিত আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে 1941 চনতে স্থাপিত হোৱা এখনি ঐতিহ্যমণ্ডিত বিদ্যালয় 4 নং ৱাৰ্ডৰ বাকৰিত 14 জুলাই দেওবাৰে 2 বজাত অনুষ্ঠিত হ'ব এখনি আলোচনা সভা উদ্দেশ্য 26 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া 83তম প্ৰতিষ্ঠা দিৱস শৈক্ষিক তথা সাংস্কৃতিক নগৰী যোৰহাট স্থিত আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে 1941 চনতে স্থাপিত এখনি ঐতিহ্যমণ্ডিত বিদ্যালয় 4 নং ৱাৰ্ডৰ বাকৰিত 14 জুলাই দেওবাৰে 2 বজাত অনুষ্ঠিত হ'ব এখনি আলোচনা সভা উদ্দেশ্য 26 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া 83তম প্ৰতিষ্ঠা দিৱস উল্লেখযোগ্য যে বিদ্যালয়খনৰ বাকৰিত 14 জুলাই দেওবাৰে দিনৰ 2 বজাৰ পৰা 4 নং প্ৰাইমেৰী স্কুল প্ৰাংগণত আগন্তুক অক্টোবৰ মাহৰ 26 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া বিদ্যালয়খনৰ 83তম প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন উদযাপনৰ উদ্দেশ্যে এখনি আলোচনা সভা আহ্বান কৰা হৈছে উক্ত সভাখনিত বিদ্যালয়ৰ সকলো প্ৰাক্তন আৰু বৰ্তমান কৰ্মৰত শিক্ষাগুৰুসকলকে মুখ্য কৰি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উপস্থিত থাকি তেখেতসকলৰ বহুমূলীয়া দিহা পৰামৰ্শৰে সভাখন সফলমণ্ডিত কৰিবলৈ আহ্বান জনাইছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও